আপোনাৰ মহিমা আপুনি ৰেকৰ্ড কৰি জীৱ কৰি পৰিত্ৰাণ জীৱ কৰি পৰিত্ৰাণ কৃষ্ণ কৃষ্ণ হৰি মানুহবিলাক এই গাড়ী চালকবিলাক নোহোৱা হৈ যাব সেই ভক্তগণ এই পবিত্ৰ ৰাসৰ পৰাই আমি যেন একাকাৰ হৈছে যেন প্ৰভু শ্ৰীচৰণক সেৱা জনাই আজি তেখেতলোক যেন Prabhu Sri Krishna Sri Saran Dhyana Jiva Karo Krishna Hare Krishna Ram Hey Ram Hey Matu Aham Sama Parivan Bhagavad Bhanapa Ami গাড়ী নচলাব ৰাইট আমাৰ মৰমৰ জুবিনে হিয়া নামৰ জুবিনে তেতিয়াই কৈছিলে মোৰ মুখৰ কথা যদি কাৰোবাৰ জীৱন বচাই তাতকৈ মোৰ বাবে ডাঙৰ কথা হ'ব কি হ'ব আৰু কৈছিলে সকলোকে আৰু তেওঁ জুবিন দাসক কৈছিলে কেতিয়াও মদ্যপান কৰি গাড়ী নচলাবা আৰু ডেকা শক্তিক কৈছিলে কেতিয়াও মদ্যপান কৰি সুৰাপান কৰি গাড়ী নচলাই পোৱা কেতিয়াও হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহন নচলাবা মোবাইলত কথা পাতি কেতিয়াও গাড়ী ক্ষেত্ৰী চিমৰীয়া কলেজ খেলপথাৰত 16 সংখ্যক ৰাস উৎসৱ ইয়াত অনুষ্ঠিত হৈছে অসম চৰকাৰ পৰিবহণ বিভাগক মই গৌতম দাসক ইয়াত নিমন্ত্ৰণ দিছিলে তেখেতলোকে আৰু আমিও এই ৰাসৰ জৰিয়তে আমাৰ যিটো পথ সুৰক্ষা বাণী আচলতে ৰাসক্ৰীড়াৰ মাধ্যমেৰে প্ৰভু শ্ৰীকৃষ্ণৰ মুখৰ পৰা স্বয়ং প্ৰভু শ্ৰীকৃষ্ণ আজি আৱিৰ্ভাৱ হৈ তেখেতৰ শ্ৰীচৰণত আজি ভক্তগণ সকলো একাকাৰ হৈ তেখেতক কাকুতি মিনতি কৰিলে যেন আমাৰ সেই কংসৰূপী অসুৰূপী বৰ্তমান সময়ত যি সুৰাপায়ী চালক যি বাইক ষ্টেণ্ড কৰি গাড়ী চলায় তেখেতলোকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আজি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত শৰণাপন্ন হ'বলগীয়া হৈছে কাৰণ চৰকাৰী যন্ত্ৰও অকল জৰিমনা বা অন্যান্য ক্ষেত্ৰতে সম্ভৱ হোৱা নাই আজি প্ৰভু শ্ৰীকৃষ্ণৰ শৰণাপন্ন হ'বলৈ বাধ্য হৈছে আজি ইয়াত ক্ষেত্ৰতে আজি প্ৰভু শ্ৰীকৃষ্ণৰ ৰূপত আজি স্বয়ং পৰিবহণ বিভাগৰ ৰূপ লৈ সুৰক্ষাৰ বাণীখিনি যিবিলাক আমাৰ কংসৰূপী সুৰাপায়ী চালক কংসৰূপী সুৰাপায়ী আমাৰ বাইক ষ্টেণ্ডকাৰী দুচকীয়া বাহন চলোৱা হেলমেট নিপিন্ধা অসুৰূপী ব্যক্তিসকল মোবাইলৰ কথা পাতি গাড়ী চলোৱা সেই অসুৰূপী ব্যক্তিসকল তীব্ৰ গতি গাড়ী চলোৱা অসুৰূপী ব্যক্তিসকল আৰু মোবাইলত যাতে কথা পাতি যায় সেই অসুৰূপীবিলাকক আজি শিক্ষা দানৰ কাৰণে স্বয়ং প্ৰভু শ্ৰীকৃষ্ণৰ মুখৰ বাণীৰে আজি সুৰক্ষাৰ নীতি নিয়মবিলাক আকৌ এবাৰ তেখেতলোকক অৱগত কৰি আমাৰ সুৰক্ষাৰ কথাবিলাক সোঁৱৰাই
আজি ৰাইজক সজাগ কৰি অসমখনে এখন দুৰ্ঘটনামুক্ত অসম কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী যিটো আহ্বান বাস্তৱ ৰূপায়িত কৰাৰ কাৰণে আজিও আমি আজি ৰাইজৰ মাজলৈ আহি সাংস্কৃতিক সন্ধ্যা মুকলি কৰাৰ লগতে আজি ৰাসৰ যিটো প্ৰভু শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনেৰে সকলোকে আমি আকৰ্ষিত কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছিলোঁ আৰু ৰাইজৰ বিপুল সঁহাৰিৰে আজি আমি আশীৰ্বাদ বুলি ধৰিছোঁ। জুবিন ক্ষেত্ৰতো আপোনালোকে পৰিবহণ বিভাগে এটা হয় হয় আমি জুবিন ক্ষেত্ৰত যিসকল ব্যক্তি সকলোকে অনুৰোধ জনাইছোঁ যেন তাৰ জুবিনক শান্তিৰে শুব দিয়ক, কাৰণ কোনো আহি পিনি তাত যাতে সুৰাপান কৰি বিশেষকৈ সেই তাৰ পাছত যাতে পৰৱৰ্তী সময়ত তেওঁলোকে কোনো হুলস্থুল নকৰি আৰু কোনো সুৰাপান কৰি যাতে গাড়ী চলাই অভাৱত আমাৰ যিটো সুৰক্ষাৰ নীতি ভংগ নকৰে, তাৰ কাৰণে আমি জুবিন ক্ষেত্ৰত সমবেত সকলো ব্যক্তিক অনুৰোধ জনাইছোঁ শান্তি শৃংখলা বৰ্তাই ৰাখে।